প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল। আজি 9টা বজাত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকলৈ বুলি, লগতে বিহুৰ শুভেচ্ছা জনাই আছোঁ। আজিও জনাইছোঁ, সকলোৱে সুখে শান্তিৰে থাকক তাৰে কামনা কৰিছোঁ। এইকেইদিন ইফালে সিফালে ফুৰি আছোঁ যে, প্ৰথম দিনাখন গ'লোঁ মা ঘৰলৈ, ছেকেণ্ড দিনাখন ভণ্টি ঘৰলৈ, সেয়েহে কিছুমান কাম মানে আধৰুৱা হৈ আছে আৰু অনবৰতে দোকানত বিজি থাকোঁ যে, সেয়েহে মানে কাম কিছুমান ৰৈ যায় মোৰ। এয়া আকৌ মাটি দালি সিজাই আছোঁ। আমাৰ ঘৰত আজি বোলে মাটি দালি খাৰ খাব, সেয়েহে মাটি দালি সিজাই আছোঁ বিলাহী দি পেলাই। এইকেইটা আকৌ লোকেল বিলাহী দেই, প্ৰায় সিজিছে আৰু। লগতে খাৰ ব্যৱহাৰ কৰিম, কিমান সময়ত খাৰখিনি ব্যৱহাৰ কৰিম সকলোখিনি দেখুৱাম। আৰু আপোনালোকে এনেকুৱা বহাগৰ বিহুত মানে যিকোনো বিহুত আৰু খাৰ বনাই খায়নে? আমাৰ দোকান আকৌ বন্ধ কৰাই নাই, মানে বিহু কেইদিনো খোলাই আছিলে, সেয়েহে ৰাতি ৰাতি আমাৰ কাৰিকৰে বনাই আছে লালমোহন। এইফালে বুনিয়া বনালে, বুনিয়াখিনি বনাই থৈছেহে মাত্ৰ, বেছি দেৰি হোৱাই নাই। অকণমান আপোনালোকক দেখুৱাইছোঁ। মানে বিহু কেইদিন আমাৰ হোটেল খোলা আছে, কাপোৰৰ দোকানহে বন্ধ আছে দেই। মানে গৰু বিহু দিনাখন খোলা আছিলে, তাৰপাছত বহাগৰ 1 তাৰিখো খোলা আছিলে, 2 তাৰিখে আকৌ ভণ্টি ঘৰলৈ গ'লোঁ, সেয়েহে বন্ধ আছে। যিয়ে নহওক অকণমান ভিডিঅ' এটা মানে প্ৰস্তুত কৰিছোঁ আৰু ৰাতিখন। এইফালে লালমোহন, এইফালে সিজি আছে মাটি দালি, এইফালে আকৌ পিঠাগুড়ি অলপ আছে দেই। মই ভাবিছোঁ তেল পিঠা কেইটামান বনাই পেলাওঁ। মালপোৰা বনালোঁ, সেয়া আপোনালোকক দেখুৱালোঁ। এতিয়া নিমখীয়া তেল পিঠা খাবলৈ মন গৈছে আমাৰ ল'ৰা ছোৱালীকেইটাৰ, সেয়েহে মানে আমাৰ ঘৰত আৰু বহুত মানুহ আছেতো। ধৰক মই কৈছিলোঁ যে কৰ্মচাৰী সকলোৱে ছুটি নাই লোৱা, সেইবাবে তেওঁলোকো আছে, 8জনমান আছোঁ আমি টোটেল। তেওঁলোকেও কৈ আছে বোলে নিমখীয়া তেল পিঠা কেইটামান বনাব লাগিছিলে। ভাবিছোঁ অকণমান কেমেৰাত বন্দী কৰি আপোনালোককো দেখুৱাওঁ। এয়া সুন্দৰকৈ নিমখ অকণমান দি মানে পিঠাগুড়িখিনি মঠি লৈছোঁ। ইয়াত মই বেলেগ বস্তু একো মিশ্ৰণ কৰা নাই, মাত্ৰ পিঠাগুড়ি 2 কেজি চাউলৰ পিঠাগুড়ি আছিলে, 1 কেজিয়ে মই সেইদিনাখন মানে মালপোৰা বনালোঁ, আজি তেল পিঠা কেইটামান বনাই দিওঁ নিমখীয়া। আৰু ইয়াত ভাতৰ চাউল, লগতে আপোনাৰ অলপ বৰা চাউলৰ পিঠাগুড়ি মিশ্ৰণ আছে। আৰু এয়া 30 মিনিটৰ কাৰণে মানে ঢাকি থৈ দিছোঁ সুন্দৰকৈ মঠি লৈ। এইফালে আকৌ মাটি দালি সিজি আছে। এতিয়া অকণমান নহৰু থেতেলিয়াই দি দিছোঁ। নহৰু গোটা গোটা নহৰু 2টা থেতেলিয়াবলৈ ল'ৰাটোক দিছিলোঁ। এয়া চাওক, বাকলিয়ে চাকলিয়ে নহৰু থেতেলিয়াই দি দিলে। এইফালে এইয়া মাজৰ যে মানে বগাকৈ থাকে ঠাৰিডাল ওলাইছে, মই বোলো টুকি দিওঁ। আমি প্ৰায় বাৰু বাকলিয়ে ছাকলিয়ে খুন্দো, সি কিন্তু আজি নাজানিলে, আমি ফুটিয়াই লওঁ, সি ফুটিয়াই ল'ব নাজানিলে, এনেধৰণেই পিচিহে দিলে আৰু। যিয়ে নহওক এয়া আকৌ খাৰ পুৰি ৰেডি কৰি থওঁ মই খাৰ। এতিয়া ভাবিছোঁ খাৰখিনি মিশ্ৰণ কৰি দিওঁ, যিহেতু মাটি দালিখিনি সিজি গ'ল। এয়া এগিলাচমান মিশ্ৰণ কৰি দিলোঁ। আজি মাটি দালিত তেল নেমাৰোঁ, খাৰ দিলে মানে তেল নেমাৰিলেও হয়, সেয়েহে বিলাহী মাটি দালি সুন্দৰকৈ সিজাৰ পাছত খাৰখিনি মিশ্ৰণ কৰি দিলোঁ। লগতে নহৰু আদা অলপ দি দিছোঁ, মানে নহৰু আদাটো খাই এনেও ভালেই লাগে মাটি দালিৰ লগত। আপোনালোকে খায়নে বাৰু? এতিয়া 30 মিনিটৰ পাছত দেখুৱাইছোঁ এইয়া নিমখীয়া তেল পিঠা কেনেকৈ বনাইছোঁ চাওক দেই আপোনালোকে। এনেধৰণে আগতে আমাৰ মায়ে বনায়, মানে সেয়েহে মনত পেলাই পেলাই মই বনাই আছোঁ। মাজে মাজে বনোৱা হয়, কিন্তু সকলোখিনি কেমেৰাত বন্দী কৰিলে বৰ আহুকাল হয়। যি কি নহওক এনেধৰণে বনাই বনাই গোল গোলকৈ কিবা এটা ভাজ দিম আৰু। এইফালে দালি সুন্দৰকৈ হৈ গ'ল, ইফালে সিফালে কেমেৰা পকাই আছোঁ আৰু, মানে ৰাতি কি কি কৰি আছোঁ সেইখিনিকে দেখুৱাইছোঁ। 10 বাজিব হ'ল, এতিয়া এফালে দালি হৈ গ'ল, সকলোৱে ভাত খাব, বইল দালি খাৰ দিয়া। চাওকচোন কি ধুনীয়াকৈ উতলি আছে, মানে থুপথুপীয়া টাইপৰ হৈছে, পিছল টাইপৰ হয়। এনেধৰণে মাটি দালি খাৰ খাবলৈ বহুতেই ভাল। লগতে খাৰ আমাৰ
দেহৰ বাবে বহুতো ভাল, সেইটো সকলোৱে জানেই আৰু। চক সুন্দৰকৈ বনাই ল'লোঁ গোটেইখিনি। অকণমান এনেই ভাজ এটা দিছোঁ আৰু ধৰক, বৰ বিচাৰি ষ্টাইল দিয়া নাই আৰু। এতিয়া মই কি কৰি আছোঁ চাই থাকক আৰু দেই। আকৌ দোকানত বহিবলৈ হ'বই, মানে 4 তাৰিখৰ পৰা দোকানত বহিমেই আৰু। লগতে যি যি বনাবলৈ আছে সকলোখিনি বনাই পেলাওঁ। এইফালে এটা কেৰাহীত তেল গৰম কৰি ল'লোঁ, এইখিনি গোটাই লৈছোঁ। এতিয়া সুন্দৰকৈ গোটেইকেইটা ভাজি পেলাম। লগতে আপোনালোককো দেখুৱাইছোঁ আৰু অলপ অলপকৈ, গোটেইখিনি একেবাৰে দেখুৱাব পৰা নাই, বৰ দীঘলীয়া কৰিলেও সকলোৱে ইমান ভাল নাপায় দিয়কচোন। ঠিক আছে, সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা শুভৰাত্ৰি। যদি ৰাতিপুৱা চাইছে শুভ ৰাতিপুৱা, দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ। যদি ৰাতি চাইছে ৰাতিটো শুভ হওক। আজিলৈ মোৰ এই অকণমানি ভ্লগটো সামৰণি মাৰি দিছোঁ দেই। যদি চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।